ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ যিখন চৰকাৰ, সেই চৰকাৰখনৰ নিৰ্বাচনৰ আগত মানুহৰ মাজত প্ৰতিশ্ৰুতি আছিল যে যোগাযোগ ব্যৱস্থা উন্নত কৰিব। সামগ্ৰিকভাৱে যোগাযোগ ব্যৱস্থা যেতিয়ালৈকে উন্নত নহয় তেতিয়ালৈকে জাতি জনগোষ্ঠীসমূহৰ গাঁওসমূহত বেপাৰ বাণিজ্যৰ পৰা আদি কৰি খেতি বাতিৰ পৰা আদি কৰি ক্ষেত্ৰত যিটো আগবাঢ়ি যাব লাগে সেইটো সম্ভৱপৰ নহয়। আৰু তেনে দৃষ্টিভংগী তেনে আশাৰে নিৰবিচ্ছিন্নভাৱে কাম কাজখিনি চলি আছে আৰু উন্নয়ন এটা কণ্টিনিউৱাছ প্ৰচেছ। আৰু সেই সূত্ৰে আজি দুধনৈ বিধানসভা সমষ্টিৰ মোৰ অন্তৰ্গত স্কুললৈ যোৱা পথ আছে, ইয়াত দুটাকৈ পথ আছে। ক্ষেত্ৰত আৱাসনৰ কাষত এটা পথ আছে আৰু কৰকৈহলৈ যোৱা এটা ওপৰ কহৈৰ পৰা সেইপিনে মানে মেইন ৰাস্তাৰ পৰা মানে ষ্টেট হাইৱেৰ পৰা কৰকৈলৈকে যোৱা ৰাস্তাটো আছে। আৰু যিটো লেলা ইয়াৰ পৰা আল্টিমেটলি মাজাখালীলৈকে মোটামুটি এই ৰাস্তাঘাট আছে। এৰাউণ্ড ৫.৫ কোটি টকাৰ দ্বাৰা ইয়াত এক্সটেনশ্যন আছে, ৰিনোভেশ্যন আছে, ৰিপেয়াৰিং আছে, কনষ্ট্ৰাকশ্যন আছে। এই সংক্ৰান্তত এইটো আজি শুভাৰম্ভ হৈছে আৰু আগন্তুক এবছৰৰ ভিতৰত এই ৰাস্তাসমূহ সম্পূৰ্ণ হৈ উঠিব আৰু ঠিকাদাৰসমূহৰ দৃষ্টিভংগী, বিষয়াসকলৰ দৃষ্টিভংগী বা মোৰো দৃষ্টিভংগী থাকিব যে আগন্তুক ৮ মাহৰ ভিতৰত যাতে এই ৰাস্তাসমূহ সম্পূৰ্ণ হৈ উঠে, যোগাযোগৰ ব্যৱস্থা হৈ উঠে। এই চিন্তা কৰিম যাতে সাধাৰণ ৰাইজে যি ধৰণে আমাক ভোট দিছে, চৰকাৰখন অহাৰ সহযোগিতা কৰিছে, সেই ধৰণে তেখেতসকলৰ প্ৰতি যোগাযোগ ব্যৱস্থা যিহেতু পথ যোগাযোগ ব্যৱস্থা উন্নত হয়, সেই দৃষ্টিভংগী চৰকাৰখনৰ আছে, মোৰ থাকিব আৰু সকলোৰে থাকিব।